নিৰীক্ষকৰ দায়িত্বত থকা শচীন্দ্ৰ দলেই দিছিল প্ৰশ্নকাকত ফাদিলৰ তথ্য। শচীন্দ্ৰ দলৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে প্ৰথম অৱস্থাৰ পৰাই প্ৰশ্নকাকত ফাদিলৰ কথা অস্বীকাৰ কৰি আহিছিল। কিন্তু আচল সত্যটো হ'ল বিজ্ঞানৰ পৰীক্ষা আৰম্ভ হোৱাৰ দিনবাৰ আগতেই ফাদিল হৈছিল মেট্ৰিকৰ ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত। মেট্ৰিকৰ প্ৰথম দিনাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিল হৈছিল পুৱা 6:40 বজাত। বৰদলনি উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকৰ দায়িত্বত থকা শচীন্দ্ৰ দলক স্থায়ী ৰাইজে অৱগত কৰিছিল প্ৰশ্নকাকত ফাদিলৰ তথ্য। পাইছোঁ জেৰক্স কপি, যিটো বস্তু নেকি 6:30 বা 6:40 ওলাইছে বুলি মানে কি পাইছিলোঁ। এই কপিখিনিত মানে কি এইটো বস্তু মই পাইছিলোঁ চিৰিয়েল ৱাইজ মানে কি সকলো মানে কি কুৱেশ্যনৰ এই সন্দৰ্ভত শচীন্দ্ৰ দলে নিজাববীয়াকৈ অনুসন্ধান চলাই অৱগত হৈছিল সমগ্ৰ ঘটনাৰ কথা। নকল উত্তৰ বহীও পোৱা গৈছিল। নকল উত্তৰ বহীত আছিল প্ৰথমৰ পৰা শেষলৈকে হুবহু মিল থকা প্ৰশ্নৰ উত্তৰ। পৰা মানে কি এটা মানে কি মেছেজ পাওঁ মানে কি কুৱেশ্যন মানে কি ছায়েন্সৰ কুৱেশ্যন পেপাৰ ওলাইছে, তো 1000 rupees দিলে মানে কি কুৱেশ্যন পেপাৰ পাই যায়। আৰু মই তেতিয়া মানে কি ক'লোঁ এইটো ফেক হ'ব পাৰে, তো এইটো বস্তুটোতো মানে কিমান তাৰ সত্যতা আছে, শুদ্ধ কিমান হ'ব। তেওঁ ক'লে মানে নাই এচুৰেঞ্চ দিছে, যদি মানে কি কাইলৈ নিমিলে তেতিয়াহ'লে পইচা ৰিটাৰ্ণ দিম বুলি কৈছে। তো আগত বোলে মেথামেটিক্স এণ্ড ছ'চিয়েল ছায়েন্সৰখিনি কিন্তু 100% মিলিছে। তো তেতিয়া মই ক'লোঁ তেতিয়াহ'লে ছ'চিয়েল ছায়েন্স মেথছৰখিনিও মোক দে, এইটোও বিচাৰ, তাৰপিছত ছায়েন্সৰখিনি যিমান বিচাৰিছে পইচাটো পে'মেণ্টটো দি পিনি মানে কি কুৱেশ্যন পেপাৰটো মোক গণিত আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকতো হৈছিল ফাদিল। 100% মিল আছিল মূল প্ৰশ্নকাকতৰ সৈতে। তাৰ পিছত প্ৰশ্নকাকত ফাদিলৰ সমগ্ৰ তথ্য শচীন্দ্ৰ দলে প্ৰথম অৱস্থাত কেন্দ্ৰৰ নিৰীক্ষকত থকা মানুহক জনায়। বিদ্যালয়ৰ পৰিদৰ্শকৰ অনুমতিত সেবাৰ বিষয়া তথা শিক্ষামন্ত্ৰীকো বিতংভাৱে জনাইছিল সকলো তথ্য। ছেক্ৰেটাৰী ছাৰলৈ ফোন কৰোঁ আৰু ডেপুটি ছেক্ৰেটাৰী ছাৰক সকলো কথা বিৱৰি কওঁ। আৰু ছাৰলৈ মানে কি সকলো তথ্য যিবোৰ মানে কি ছায়েন্সৰ কুৱেশ্যন পেপাৰ, যিটো হাতে লিখা কুৱেশ্যন পেপাৰটো পাইছিলোঁ তাকো পঠিয়াই দিছোঁ। আৰু আগৰ মেথামেটিক্স এণ্ড ছ'চিয়েল ছায়েন্সৰ বস্তুটো মানে কি ছাৰক অৱগত কৰোঁ, তাত 100% মিল আছে ছাৰ, এইটো বস্তু মই নিজেও চাইছোঁগৈ। তাৰপাছত যিটো QR পে'মেণ্ট মানে লোৱা হৈছিলে এই নাম্বাৰটো মানে ছাৰলৈ পঠিয়াই দিয়া। দায়িত্বশীল তথা সাহসী নিৰীক্ষক শচীন্দ্ৰ দলৰ তথ্যত ভিত্তিতে আৰক্ষীয়ে চলাইছিল অভিযান। এই সন্দৰ্ভত ডিজিপিৰ ভাষ্য। পৰহি ইভিনিং পাইছিলোঁ, প্ৰায় 1.5 ঘণ্টা তেওঁৰ লগত কথা পাতিছিলোঁ আৰু তেওঁ যিখিনি আমাক ইনফৰ্মেশ্যন দিছিলে সেইটো ইনফৰ্মেশ্যনৰ পৰা আমি যথেষ্ট উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগত এতিয়ালৈকে CIDয়ে 33জনকৈ লোকক আটক কৰিছে। তাৰ ভিতৰত শিক্ষক আৰু ছাত্ৰও আছে। শচীন্দ্ৰ দলৰ অভিযোগৰ পিছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে গোটেইকেইটা বিষয়ৰ প্ৰশ্নকাকত ফাদিল হৈছিল মেট্ৰিক পৰীক্ষাৰ। তেন্তে কেনেকৈ সুকলমে অনুষ্ঠিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা? পুনৰবাৰ সেবাত দাগ। সেবাই বাৰে বাৰে অস্বীকাৰ কৰিলেও প্ৰশ্নকাকত যে ফাদিল হৈছিল সেয়া 100% নিশ্চিত হৈ পৰিছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এতিয়াও ক'বনে প্ৰশ্নকাকত ফাদিল হ'লে তেওঁৰ হাঁহি উঠে?